বাবাৰ আৰু এইটো নতুন নাটক কি হৈছে, বাবাই কিহৰ কাৰণে বিৰিনাক ক্ষমা খুজিবলৈ আহিছে আৰু লগতে লুনাৰ ঘৰত বিৰিনাই কিয় থাকিবলৈ ইচ্ছা কৰা নাই, নতুন ফ্লাইট এটা ল'বলৈ চাই আছে। তো তাৰ বিষয়ে সম্পূৰ্ণ আজিৰ এই ভিডিঅ'টোত মই আলোচনা কৰিম। তো সম্পূৰ্ণ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। কিন্তু তাৰ আগতে যিসকলে বৃষ্টি ধাৰাবাহিকখন চাই ভাল পায় আৰু তেওঁলোকে যদি এতিয়ালৈকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱাই নাই, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, কিয়নো প্ৰতি সপ্তাহতে এটা নতুন ভিডিঅ' এই চেনেলটোত আহি থাকে আৰু প্ৰথম চেনেলটোত আপোনালোকে ৰেগুলাৰ ভিডিঅ' পাই থাকে এনেকুৱা চিৰিয়েলবোৰৰ ওপৰত। বিৰিনাই যিহেতু লুনাহঁতৰ ঘৰৰ পৰা যাবলৈ বিচাৰিছে, যিহেতু লুনাৰ লগত আছে আৰু লুনাৰ দি বিয়া হৈছিল আৰু বিয়া হোৱাৰ পিছত এতিয়া লুনাৰ হাজবেণ্ডজন আৰু কম সময়তে লুনাক দি এৰি গুচি গ'ল আৰু সেইবোৰ কথা এতিয়া আমি গম পাইছিলো যোৱাতি খণ্ডত। আৰু বিৰিনাক যেতিয়া লুনাই কৈছিল যে লুনাক যদি ইমান ভালে পায় তেতিয়াহ'লে আৰু বিৰিনাৰ আচল হাজবেণ্ডজনৰ নাম কি আৰু ইমান দিনে কিয় লুকাই আছে, আৰু সেইবোৰ কথা যেতিয়া আজি লুনাই ক'ব তেতিয়া বিৰিনাই বিমৰত পৰিব আৰু সেইবোৰ কথা এতিয়া লুনাক ক'বলৈ আজি বাধ্য হৈ পৰিব পাৰে আৰু বাধ্য হৈ আজি বা আপোনালোকে আহিবলগীয়া খণ্ডটিতে দেখিবলৈ পাব। যিহেতু আজি ৰবিবাৰ এই ভিডিঅ'টো আপলোড হৈ আছে, আপোনালোকে বহুতে ভাবিব যে আজি দিব নেকি চিৰিয়েলখন। তো আজিৰ কথাটো কাৰণে আপোনালোকে সোমবাৰৰ খণ্ডটোৰ কথা কৈছোঁ, যিহেতু প্ৰথম চেনেলটোত ভিডিঅ' নাহে, সোমবাৰৰ কথাটোৱে মই কৈ আছোঁ, আপোনালোকে বহুতে আৰু বেলেগকৈ ভাবি লৈ যাব। আৰু বিৰিনাই যদি সকলোবোৰ সঁচা কথা লুনাৰ আগত কৈ দিয়ে তেতিয়াহ'লে লুনাই সকলোবোৰ কথা উলিয়াই সমীৰে যিটো ইমান দিনে জানিবলৈ বিচাৰি আছে আৰু সেইটো কথা এতিয়া জানিবলৈ সোনকালে পাব আৰু তেতিয়াহে সমীৰে মনদীপাৰ লগত বিয়াখনত ভালদৰে মান্তি হ'ব পাৰিব আৰু সেইটো আপোনালোকে অতি সোনকালে দেখিবলৈ পাব মনদীপা আৰু সমীৰৰ বিয়াখন। কিন্তু তাৰ আগতে এতিয়া বিৰিনাই সকলোবোৰ কথা সোমবাৰৰ খণ্ডটিত লুনাৰ আগত ক'ব পাৰে হাজবেণ্ডজন আচলতে কোন আৰু কিহৰ কাৰণে এনেকুৱা কৰিছে। আনফালে বাবাইটো এতিয়া সলনি হ'ল, বহুতেতো যোৱাতি খণ্ডত বাবাৰ নতুন ৰূপটো দেখাই পালে আৰু বাবাই যিহেতু দেউতাকৰ হৈ ইমান দিনে থাকিলে, কিন্তু দেউতাকে যিহেতু নিজৰ ল'ৰা নহয় বুলি কৈয়ে দিলে আৰু সেইটো প্ৰমাণ পাই গ'ল। আৰু এতিয়া বাবাই বিৰিনাক ক্ষমা খুজিবলৈ বিচাৰিছে যিহেতু, আৰু বিৰিনাৰ লগত যি কাম কৰিছে আৰু সেইবোৰ দি একেবাৰে বেয়া কৰিছে আৰু বিৰিনাৰ যিটো ডাঙৰ কেছ অৰ্থাৎ যিৰ দি জন্ম হৈছে আৰু সেইটো বাবাৰ দি হাত থকা বুলি মই এটা ভিডিঅ'ত আপোনালোকক কৈছিলোঁ আৰু সেইটো এতিয়া হ'বলৈ গৈ আছে আৰু বিৰিনাক হয়তো বাবাই লগ ধৰিব আৰু তেওঁলোকে কেনেকৈ জানিব আৰু বিৰিনাৰ মাক বা ভনীয়াকে কেনেকৈ জানিব, যিহেতু লুনাহঁতৰ ঘৰত বিৰিনাই আছে, তেওঁতো এতিয়া মনে মনেহে আছে তাতে, সেইটো কথাটো এতিয়া মাকহঁতে গম পোৱা নাই আৰু বিৰিনাই কৰিছে সেইটো বাবাক ক'ব নোৱাৰে। কিন্তু এতিয়া বাবাই যেতিয়া বিৰিনাক পাব বিচাৰি তেতিয়া বিৰিনাক বিচাৰি পোৱাৰ পিছত সেই সকলোবোৰ কথা ক'ব, অৰ্থাৎ বিৰিনাৰ লগত যিমানবোৰ ঘটনা হৈছে সেইবোৰত দি বাবাই জড়িত আছে। আৰু সেইদিনা পাৰ্টিত যদি কিশোৰ আৰু বিৰিনাক সেই মদখিনিৰ লগত বেছি নিচাযুক্তি বা মিলাই নিদিলেহেঁতেন তেতিয়াহ'লে একো প্ৰব্লেম নহ'লেহেঁতেন আৰু তেতিয়া আৰু বাবাৰ কাৰণে দি এইবোৰ হৈছে আৰু বাবাই দি প্লেন কৰি সেইবোৰ কাম কৰিছে। তো সেইবোৰ কথা এতিয়া ক'ব আৰু সেইবোৰ কথা এতিয়ালৈকে বিৰিনা বা কিশোৰে জনাই নাই আৰু বাবাৰ সেইবোৰ কথা বাবাই নিজে মুখেৰে স্বীকাৰ কৰা আপোনালোকে দেখিবলৈ পাব আৰু বাবাই হয়তো বিৰিনাৰ সহায় কৰিব পাৰিব। কেনেকৈ আপোনালোকে চাব, যদি বাবাই যদি সকলোবোৰ কথা দেউতাকৰ উলিয়াব পাৰে আৰু দেউতাকৰ লগত সৰুৰ পৰা আছে আৰু দেউতাকৰ সকলোবোৰ কথা হয়তো বাবাই জানে আৰু বিৰিনাৰ মাকক আচলতে হত্যা কোনে কৰিছিল সেইটো এতিয়া বাবাইয়ে জানিব পাৰিব আৰু বাবাই হয়তো সোনকালে উলিয়াই দিব পাৰিব আৰু তাৰ কাৰণে বিৰিনাৰ হেল্প কৰিব পাৰে বাবাই। তো তেনেকুৱা আপোনালোকে অতি সোনকালে দেখিবলৈ পাব। সোমবাৰৰ খণ্ডটিত আপোনালোকে এইটো দেখিবলৈ নাপায়, কিন্তু অতি সোনকালে আপোনালোকে এইটো দেখিবলৈ পাব। সমীৰেতো মনদীপা সকলোবোৰ কথা ক'লে যে কিশোৰ আৰু বিৰিনাৰ মাজতে দি ভাল পোৱা আছিল আৰু তেনেকৈ এতিয়া তেওঁলোকৰ সন্তানটো দি জীৱে হয় আৰু সেইটো কথা এতিয়া তেওঁলোকে জানিছে, কিন্তু এতিয়া সেইটো কথা কিশোৰক ক'বলৈ তেওঁলোকে সাহস কৰা নাছিল আৰু কিশোৰক কেনেকৈ ক'ব তেওঁলোকে, যদি সেইটো কথা যদি কিশোৰক কৈয়ে দিয়ে তেতিয়াহ'লে কিশোৰে হয়তো বহুত বেছি মনত আঘাত পাব। কিন্তু কিশোৰৰ মুখেৰে সকলোবোৰ সঁচা কথা উলিয়াব নোৱাৰিলেও সেইটো প্ৰমাণ কৰি দেখুৱাবলৈ চেষ্টা কৰিব সমীৰহঁতে আৰু সমীৰ আৰু মনদীপাই লগ হৈ সেইটো কাম কৰিবলৈ চেষ্টা কৰিব। কিন্তু এতিয়া তেওঁলোকে সফল হ'বনে নহয় তো সেইটো আপোনালোকে অতি সোনকালে দেখিবলৈ পাব। বাকী প্ৰথম চেনেলটোত মঙলবাৰৰ পৰা ভিডিঅ' আহিব ৰেগুলাৰ, আপোনালোকে দেখিবলৈ পাব আৰু আপোনালোকৰ এই দুদিন ভিডিঅ' নাহে। এইটো ভিডিঅ' যিটো আপলোড কৰিছোঁ সম্পূৰ্ণ আপোনালোকক কভাৰ কৰি ক'বলৈ চেষ্টা কৰিছোঁ কি হ'বলৈ গৈ আছে আহিবলগীয়া খণ্ডটিত বা সোমবাৰৰ খণ্ডটিত। তো ভিডিঅ'টো যিসকলে চাই ভাল পালে লাইক এটা কৰি দিয়াৰ লগতে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। আজিৰ ভিডিঅ'টো এইখিনিয়ে।